মিছন বসুন্ধৰা ৩ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি, স্কুল কলেজৰ মাটি, ক্লাব নামঘৰৰ মাটি তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে। তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলোঁ আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে। আজিও কেবিনেটে প্ৰায় ৪,০০০তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাওঁ আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে, এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স ২০০ বছৰ, কাবাৰ ৩০০ বছৰ, আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। এই পট্টাসমূহ আজি অনুমোদিত হৈছে। ৩১ জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আৰু ১৭,০০০ কেছ আছে, ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি ৩১ জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম, যাতে আগষ্ট মাহত আমি একোটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল, কলেজ, আনকি বহুত ক্ষেত্ৰত ডিচি অফিচটোৰো নিজৰ পট্টা নাছিলে। ডিচি অফিচেও চৰকাৰী মাটিত বহি আছিলে, নিজৰ নামত পট্টা নাছিলে। গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে। মিছন বসুন্ধৰা ৩ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি, স্কুল কলেজৰ মাটি, ক্লাব নামঘৰৰ মাটি তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে। তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলোঁ আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে। আজিও কেবিনেটে প্ৰায় ৪,০০০তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাওঁ আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে, এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স ২০০ বছৰ, কাবাৰ ৩০০ বছৰ, আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। এই পট্টাসমূহ আজি অনুমোদিত হৈছে। ৩১ জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আৰু ১৭,০০০ কেছ আছে, ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি ৩১ জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম, যাতে আগষ্ট মাহত আমি একোটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল, কলেজ, আনকি বহুত ক্ষেত্ৰত ডিচি অফিচটোৰো নিজৰ পট্টা নাছিলে। ডিচি অফিচেও চৰকাৰী মাটিত বহি আছিলে, নিজৰ নামত পট্টা নাছিলে। গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে।